ৰোমাঞ্চকৰ মেচত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 20 ৰানত পৰাস্ত কৰি প্লে-অফৰ আশা জীয়াই ৰাখিলে। দিল্লী কেপিটেলছে প্ৰথম 5খন মেচৰ ভিতৰত 4খনতে পৰাজয় হৈ প্লে-অফৰ পৰা বহু দূৰলৈ গৈছিল যদিও পিছৰ 7খন মেচত 5খনতে জয়ী হৈ প্লে-অফৰ আশা সজীৱ কৰি ৰাখিলে দিল্লী কেপিটেলছে আৰু পইণ্ট টেবুলৰ শীৰ্ষস্থানত থকা ৰাজস্থান ৰয়েলছক 20 ৰানত পৰাস্ত কৰি দিল্লী কেপিটেলছে প্লে-অফৰ কাৰণে নিজৰ দাবীদাৰী জনালে। মেচখনত প্ৰথমে দিল্লী কেপিটেলছে বেটিং কৰি 221 ৰান সংগ্ৰহ কৰিছিল 8 উইকেটৰ বিনিময়ত আৰু দিল্লী কেপিটেলছৰ হৈ অপেনাৰ বেটছমেন জেক ফ্ৰেচাৰ মুগাৰে যি আৰম্ভণি দিছিল সেই আৰম্ভণিৰ মূলতেই ৰাজস্থান ৰয়েলছে যেন প্ৰথমৰে পৰাই মেচৰ পৰা বহু দূৰলৈ গৈছিলে। জেক ফ্ৰেচাৰ মুগাৰে ডেভিড ৱাৰ্নাৰৰ ঠাইত অপেনাৰ হিচাপে খেলি আছে আৰু ডেভিড ৱাৰ্নাৰ এজন লেজেণ্ডাৰী প্লেয়াৰক টিম মেনেজমেণ্টে বেঞ্চত বহুৱাই জেক ফ্ৰেচাৰ মুগাৰক যি চান্স দিছে প্লেইং 11ত আৰু এই মৰ্মে জেক ফ্ৰেচাৰ মুগাৰেও নিজকে প্ৰমাণিত কৰি ওপৰ-জুপৰি এটাৰ পিছত আন এটা বিশাল ডাঙৰ ইনিংছৰ উপহাৰ দি আছে আৰু জেক ফ্ৰেচাৰ মুগাৰে প্ৰথম পাৱাৰ প্লেৰ পৰাই ৰাজস্থান ৰয়েলছৰ পৰা মেচ দিল্লী কেপিটেলছলৈ মুভ কৰি লৈ গৈছিল আৰু 4তম অভাৰত আবেশ খানৰ এটা অভাৰতেই 28 ৰান সংগ্ৰহ কৰিছিল জেক ফ্ৰেচাৰ মুগাৰে। সেই অভাৰৰ প্ৰথম 3টা বলত ওপৰ-জুপৰি 3টাকৈ 4 কোবোৱাৰ পিছত চতুৰ্থ বলত 6 আৰু পঞ্চম বলত 4 আৰু লাষ্ট বলত পুনৰ এবাৰ 6 কোবাই সেই অভাৰত 28 ৰান সংগ্ৰহ কৰি জেক ফ্ৰেচাৰ মুগাৰে নিজকে প্ৰমাণিত কৰে আৰু জেক ফ্ৰেচাৰ মুগাৰে কেৱল মাত্ৰ 19টা বলৰ ভিতৰতে অৰ্ধশতকীয় ইনিংছ খেলি পুনৰ এবাৰ নিজকে প্ৰমাণিত কৰিলে আৰু 20টা বলৰ ভিতৰত 50 ৰানৰ দুৰ্দান্ত ইনিংছৰ উপহাৰ দি জেক ফ্ৰেচাৰ মুগাৰে আউট হয়। তাৰোপৰি অপেনিং হিচাপে অভিষেক পৰেলেও ভাল অপেনিং দিছিল দিল্লী কেপিটেলছক। অভিষেক পৰেলে কেৱল মাত্ৰ 36টা বলৰ ভিতৰতে 65 ৰানৰ যি ইনিংছ খেলিছিল আৰু ইয়াৰ মূলতে দিল্লী কেপিটেলছে 37 ৰান সংগ্ৰহ কৰিব পাৰিছিল আৰু তাৰোপৰি শেষলৈকে ট্ৰিষ্টেন ষ্টুপছে যি ফিনিচিং দিছিল দিল্লী কেপিটেলছক এই ফিনিচিঙৰ মূলতেই দিল্লী কেপিটেলছে এক্সট্ৰাকে 20 ৰান সংগ্ৰহ কৰিব পাৰিছিলে। ট্ৰিষ্টেন ষ্টুপছে কেৱল মাত্ৰ 20 বলৰ ভিতৰতে 41 ৰানৰ অপৰাজিত ইনিংছ খেলিছিলে। ট্ৰিষ্টেন ষ্টুপছে ওপৰ-জুপৰি দিল্লী কেপিটেলছক ভাল ফিনিচিং দি আহিছে, এটাৰ পিছত আন এটা মেচত ফিনিচিং দি অহা দেখা গৈছে। তাৰোপৰি চাই হোপে ব্যৰ্থ হৈছিলে, কেৱল 1 ৰান মাত্ৰ সংগ্ৰহ কৰিছিলে আৰু অধিনায়ক ঋষভ পান্তে 15 ৰানৰ স্কোৰত আউট হৈছিল আৰু অক্ষৰ পেটেলো 15 ৰানৰ স্কোৰতে আউট হৈছিল আৰু ৰাজস্থান ৰয়েলছৰ হৈ ৰবিচন্দ্ৰন অশ্বিনে নিজৰ স্পেলত কেৱল মাত্ৰ 24 ৰান খৰচ কৰি 3টা বহুমূলীয়া উইকেট দখল কৰিছিল ৰবিচন্দ্ৰন অশ্বিনে আৰু এইখন মেচত ৰবিচন্দ্ৰন অশ্বিনৰ ওপৰ-জুপৰি ব্ৰেক থ্ৰু দি আছিল দিল্লী কেপিটেলছৰ বেটাৰসকলক আৰু অশ্বিনৰ এই বলিঙৰ কাৰণে যেন দিল্লী কেপিটেলছে মেচখনত 20-25 ৰান কম বনাব পাৰিছে, নহ'লে হয়তো 250+ ৰানো সংগ্ৰহ কৰিলেহেঁতেন দিল্লী কেপিটেলছে। ৰবিচন্দ্ৰ অশ্বিনৰ উপৰিও ট্ৰেণ্ট বল্ট, যুজবেন্দ্ৰ চেহল আৰু সন্দীপ শৰ্মাই এটাকৈ উইকেট লৈছিল আৰু 222 ৰানৰ লক্ষ্য আগত লৈ ৰাজস্থান ৰয়েলছৰ আৰম্ভণি ইমান ভাল হোৱা নাছিল। অপেনাৰ বেটছমেন যশস্বী জয়সৱালে কেৱল মাত্ৰ 4 ৰানৰ স্কোৰতে আউট হৈছিল আৰু জছ বাটলাৰো 19 ৰানৰ স্কোৰতে আউট হৈছিল। ছেট হোৱাৰ পিছতো ভাল স্কোৰ কৰাৰ এটা চান্স আছিল। পিছলৈ সঞ্জু চেমছনে অধিনায়ক হিচাপে লিডাৰশ্বিপ ইনিংছ খেলা দেখা গ'ল। সঞ্জু চেমছনে অধিনায়ক হিচাপে যি এটা দমনীয় ইনিংছ খেলিলে সেয়া প্ৰশংসনীয় আছিল। সঞ্জু চেমছনে কেৱল মাত্ৰ 46টা বলৰ ভিতৰত 86 ৰানৰ এটা দুৰ্দান্ত ইনিংছ উপহাৰ দিছিলে আৰু এই ইনিংছৰ মূলতে ৰাজস্থান ৰয়েলছে মেচখনত উভতি অহা দেখা গৈছিল আৰু এনেও এটা পৰ্যায় আছিল ৰাজস্থান ৰয়েলছে মেচখন জয়লাভো কৰিলেহেঁতেন। সঞ্জু চেমছনে যদিওবা মেচ জিকাব পৰা নাই কিন্তু দৰ্শকৰ মন জয় কৰি লৈছে আৰু ইতিমধ্যে T20 ৱৰ্ল্ড কাপত ভাৰতীয় উইকেট কিপাৰ বেটাৰৰ তালিকাত ঋষভ পান্তৰ পিছতেই দ্বিতীয় নম্বৰত সঞ্জু চেমছনক ৰখা হৈছে যদিও সঞ্জু চেমছনক প্লেইং 11ত যোৱাৰ কাৰণে যি প্ৰচেষ্টা দেখুৱাই দিলে IPLতে আৰু এই পাৰফৰ্মেঞ্চৰ জৰিয়তে হয়তো সঞ্জু চেমছনকো নম্বৰ 1 চইচ হিচাপেও ৰাখিব পাৰে ঋষভ পান্তৰ ঠাইত টিম মেনেজমেণ্টে। সঞ্জু চেমছনৰ এই এনে প্ৰদৰ্শন যদি ধাৰাবাহিকভাৱে চলি থাকে তেনেহ'লে হয়তো T20 ৱৰ্ল্ড কাপত ঋষভ পান্তৰ ঠাইত সঞ্জু চেমছনকো প্লেইং 11ত খেলা দেখা যাব আৰু যদিহে সঞ্জু চেমছনক প্লেইং 11ত দেখা যায় ভাৰতীয় দলত তেনেহ'লে আশ্চৰ্যকৰ বিষয় যেন একোৱেই নাথাকিব। চেমছনৰ উপৰিও মেচখনত অসম সন্তান ৰিয়ান পৰাগে 27 ৰানৰ বৰঙণি আগবঢ়াইছিল। ৰিয়ান পৰাগে ক্ৰিজত ছেট হৈছিল, ছেট হোৱাৰ পিছত এটা ডাঙৰ স্ক'ৰ কৰাৰ চান্স আছিল যদিও 27 ৰানৰ স্ক'ৰত আউট হয় আৰু যদিহে ৰিয়ান পৰাগে কিছু ভাল ৰান তথা ডাঙৰ স্ক'ৰ কৰিলেহেঁতেন হয়তো ৰাজস্থান ৰয়েলছে মেচখন জয়লাভ কৰিলেহেঁতেন। ৰিয়ান পৰাগৰ উপৰিও শুভম ডুবেও 25 ৰান সংগ্ৰহ কৰিছিল। ডুবেও নিজৰ এই 25 ৰানৰ স্ক'ৰ ডাঙৰ স্ক'ৰলৈ ৰূপান্তৰিত কৰাৰ ভাল এটা সুযোগ আছিল কিন্তু সুযোগ হেৰুৱাই আৰু 25 ৰানৰ স্ক'ৰতে ছেট হোৱাৰ পিছতো ব্যৰ্থ হৈ আউট হয়। তাৰ উপৰিও ৰাজস্থানৰ বাকী বেটাৰসকলে সম্পূৰ্ণৰূপে ব্যৰ্থ হয়।
ৰামান পৱেলে শেষলৈকে ফিনিচিং দিয়াৰ চান্স আছিল, কিন্তু 13 ৰানৰ স্ক'ৰতে আউট হয়। আৰু ইয়াৰ মূলতেই আছিল দিল্লী কেপিটেলছৰ বলাৰসকলৰ দমনীয় প্ৰদৰ্শন। খলিল আহমেদে 2টা উইকেট লৈছিল আৰু মুকেশ কুমাৰেও 2টাকৈ উইকেট লৈছিল, যদিও মেচখনত গুৰুত্বপূৰ্ণ ভূমিকা অৱদান আগবঢ়াইছিল কুলদীপ যাদৱে। কুলদীপ যাদৱে নিজৰ স্পেলত কেৱল মাত্ৰ 25 ৰান ব্যয় কৰি 2টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল। আৰু বিশেষকৈ 18তম অভাৰত কুলদীপ যাদৱে যি বলিং কৰিছিল, সেই অভাৰতে যেন মেচ মুভিং অভাৰ আছিলে। আৰু এই অভাৰত কুলদীপ যাদৱে ডাবল উইকেট লৈ কেৱল মাত্ৰ 4 ৰান ব্যয় কৰিছিল। প্ৰথম বলতে 1টা উইকেট লৈছিল আৰু পিছৰ 4টা বলত ছিংগল দিয়াৰ পিছত লাষ্ট বলতো 1টা উইকেট লৈ ৰাজস্থান ৰয়েলছক মেচৰ পৰা বহু আঁতৰলৈ পঠিয়াই দিছিল। মেচখনত চাব গ'লে দিল্লী কেপিটেলছে অন্তিম 3টা অভাৰত 51 ৰান সংগ্ৰহ কৰিছিলে আৰু ৰাজস্থান ৰয়েলছে অন্তিম 3টা অভাৰত কেৱল মাত্ৰ 20 ৰান সংগ্ৰহ কৰিছিলে। আৰু সেয়াই যেন মেচৰ পাৰ্থক্য গঢ়ি উঠিছিল। আৰু এই 3টা অভাৰত দুৰ্বল প্ৰদৰ্শন কৰাৰ কাৰণে যেন ৰাজস্থান ৰয়েলছে পৰাজয় বৰণ কৰিলে 20 ৰানৰ ব্যৱধানত। আজিলৈ মেটচ প্ৰিভিউ এয়াই আছিল। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।